শিৱসাগৰ জিলাৰ ডিমৌত ১২,০০০ মহিলাৰ বিয়ানাম পৰিৱেশন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকলে ডিমৌৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত আজি পৰিৱেশন কৰিছে বিয়ানাম। অসম বুকছ অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ এই প্ৰয়াস মহিলাসকলৰ। আমি আপোনালোকক পোনপটীয়াকৈ তাৰ কিছু পৰিৱেশ দেখুৱাম মৃদুল বুঢ়াগোহাঁইৰ জৰিয়তে। হয়, আজি শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাইচাইত আমি এক পৰিৱেশ দেখিবলৈ পাইছোঁ। ইয়াত ১২,০০০ মহিলাই একেলগে তেওঁলোকে বিয়ানাম ইয়াত পৰিৱেশন কৰিছে আৰু বিয়ানাম পৰিৱেশন কৰি তেওঁলোকে ইয়াত অসম বুকছ অফ ৰেকৰ্ডছত তেওঁলোকে অভিলেখ গঢ়িব বিচাৰিছে আৰু সহযোগী উৎপলে দেখাইছে। ডিমৌৰ ৰাইচাই এই পৰিৱেশ দেখাইছোঁ। ইতিমধ্যে ইয়াত বিয়ানাম তেওঁলোকে পৰিৱেশন কৰি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল মহিলা আহিছে তেওঁলোকে আৰু ইয়াত সুন্দৰকৈ তেওঁলোকে ইয়াত বিয়ানাম পৰিৱেশন কৰি আছে। এক সুন্দৰ পৰিৱেশ। আয়োজক সমিতিৰ এগৰাকী মহিলা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। এগৰাকী মহিলা আমি দেখিছোঁ আয়োজক সমিতি, আমি তেওঁৰ পৰা জানিব বিচাৰিম। বাইদেউ কি ক'ব আজিৰ পৰিৱেশ? ভাল লাগিছে। বিশেষভাৱে সূৰুযমুখী সন্মিলিত মহিলা সমিতিৰ উদ্যোগত ডিমৌৰ ৰাইচাই ফিল্ডত পোনপ্ৰথমবাৰৰ বাবে যি বিয়ানামসমূহ আমাৰ বিয়ানামসমূহ এইবোৰ লুপ্ত হৈ গৈছে। গতিকে এই বিয়ানামসমূহ আজি ইয়াত একেলগে ১০,০০০ মহিলাই ৩২ মিনিট সময় একেৰাহে বিয়ানাম গায় আজি ৰাজ্যিক অভিলেখ গঢ়িব। আচলতে আমি অসমীয়া হিচাপে আমি গৌৰৱান্বিত যে বিশেষতে আজিলৈকে এনেকুৱা এটা অনুষ্ঠান ক'তো হোৱা নাই। পোনপ্ৰথমভাৱে শিৱসাগৰ ডিমৌৰ ৰাইচাই খেলপথাৰত হৈছে। সঁচাকৈ আমি খুব সুখ অনুভৱ কৰিছোঁ। হয়, আচলতে তেওঁলোকে সুখ অনুভৱ কৰিছে। সহযোগী উৎপলক মই পুনৰবাৰ পৰিৱেশটো দেখাবলৈ কৈছোঁ। ইয়াত এইসকল ১২,০০০ মহিলাই তেওঁলোকে ইয়াত বিয়ানাম পৰিৱেশন কৰিছে। এক সুন্দৰ পৰিৱেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পুৱাই আহি তেওঁলোকে ইয়াত সমবেত হৈছে। ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া আছে, তেওঁ এই গোটেই ইয়াত আহি তেওঁ উপভোগ কৰিছে আৰু নিৰীক্ষণ কৰি আছে। কি ক'ব, আজি এক অভিলেখ গঢ়িছে ইয়াত? সঁচাকৈ অসমীয়া নাৰীৰ সাহস আৰু উদ্যম আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। আজি এই আমাৰ ডিমৌ সন্মিলিত নাৰী সমাজ আৰু সকলোৱে মিলি যি এতিয়া আয়োজন কৰিছে, এই আয়োজন চৰকাৰীভাৱে কৰিলে হয়তো বহুখিনি আমি খৰচ কৰিবলগীয়া হয়। কিন্তু আজি তেখেতসকলে নিজস্বভাৱে নিজৰ শক্তিৰে নিজৰ নেতৃত্বৰে আজি অসমৰ বিভিন্ন মহিলা সমাজে আহি হেৰাই যোৱা বিয়ানাম আজি পুনৰ উদ্ধাৰৰ কাৰণে অসম বুক অফ ৰেকৰ্ডছৰ যি প্ৰচেষ্টা, সি সঁচাকৈ শলাগ দিবলগীয়া। আৰু অসমীয়া মহিলা সমাজৰ যি শক্তি আৰু সাহস, এই সাহসে আমাক বহুদূৰ ভৱিষ্যতে আগুৱাই লৈ যাব। হয়, আচলতে অসমীয়া মহিলাৰ যি শক্তি আৰু সাহস, এক সুন্দৰ পৰিৱেশ। আৰু অৰুণাচলৰ পৰাও আহিছে, ৩টাকৈ দল অৰুণাচলৰ পৰাও আহিছে। সহযোগী উৎপলে দেখাই আছে এই পৰিৱেশ। আমি পুনৰ বিয়ানামৰ মাজলৈ যাব বিচাৰিছোঁ।